ইতিমধ্যে জনাইছো যে সামিউল হকৰ এপোলো হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে আৰু এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এগৰাকী গ্লেমাৰে মূৰত ধৰা এগৰাকী তথাকথিত অভিনেত্ৰী এখন ছবিত অভিনয় কৰিছিল কিন্তু তেওঁৰ যি ধৰণৰ কথা বতৰা কালিৰ দিনটোত আমি দেখিলো কাৰণ মানুহৰ দ্বাৰা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কিন্তু তেওঁৰ যিটো পলায়নৰ মানসিকতা বা সমগ্ৰ ঘটনাটো তেওঁ যি মানি লোৱা নাই এতিয়ালৈকে যে তেওঁ দুৰ্ঘটনা সংঘটিত কৰিছিল তেওঁৰ ভুলৰ কাৰণে দুৰ্ঘটনা সংঘটিত হৈছিল এই কথাটো কিন্তু এইগৰাকী গ্লেমাৰে মূৰত ধৰা অভিনেত্ৰী নন্দিনী কাশ্যপে এতিয়ালৈকে স্বীকাৰ কৰা নাই আৰু এইগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে এতিয়ালৈকে দিছপুৰ আৰক্ষীয়ে তদন্ত লেহেমীয়া কৰাৰ অভিযোগ উত্থাপন কৰিছে এই যুৱকজনৰ দুৰ্ভগীয়া যুৱকজনৰ পৰিয়ালে যুৱকজনৰ পৰিয়ালৰ ফালৰ পৰা মন্তব্য হৈছে আমাৰ লৰাৰ সৈতে হুকাব ঘটনা হোৱাৰ পিছতো এটা খবৰ লবলৈ নাহিল নন্দিনী কাশ্যপ দুৰ্ঘটনা সংঘটিত কৰি ফ্লেটত গাড়ী সুমুৱাই ৰাখিছিল নন্দিনী কাশ্যপে আইন সকলোৰে বাবে সমান নহয় যেন আমাৰ অনুভৱ হৈছে গৰীব মানুহ কাৰণে আমাৰ কাৰণে আইন বেলেগ নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছে সেই যুৱকজনৰ ভুক্তভোগী যুৱকজনৰ পৰিয়ালে লগতে কৈছে আন চালকে দুৰ্ঘটনা সংঘটিত কৰিলে তেওঁলোকৰ জেল হয় কিন্তু নন্দিনী কাশ্যপৰ প্ৰতি দিছপুৰ আৰক্ষীৰ ইমান দৰদ কিয় কালি কি কাৰণত তেখেত এগৰাকীক 8 ঘণ্টাৰ পিছত যাবলৈ দিয়া হ'ল আৰু আজিৰ দিনটোত কি কাৰণত তেখেতক পুনৰ তলব কৰা নহল আৰু মৃত্যুৰ কিছু সময় পূৰ্বেহে এই নন্দিনী কাশ্যপৰ বলেৰো বাহনখন আজি দিছপুৰ আৰক্ষীয়ে সমজি লৈছে দিছপুৰ আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সামিউলৰ আত্মীয়ই আৰু ন্যায় বিচাৰি আৰক্ষী আৰু মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে পৰিয়ালটোৱে লগতে এই নন্দিনী কাশ্যপ যিগৰাকী অভিনেত্ৰী ইতিমধ্যে আমাৰ পিছফালে দেখি আছে 25 জুলাইৰ পৰা তেখেত বাতৰি শিৰোনামত আছে এই ধৰণে ৰাজপথত নিশা 3 বজাত মানুহক খুন্দিয়াই মাতলামি কৰিছিল আৰু তাৰ পাছত পলায়ন কৰিছিল সমগ্ৰ ঘটনা হিটেনানৰ ঘটনা কাৰণ এতিয়া মই এটো কাৰণে কৈছো যে কি হ'ব নন্দিনী কাশ্যপৰ সকলোৱে কৈছে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নন্দিনী কাশ্যপৰ বিৰুদ্ধে কি ধাৰা লাগিব সকলো সবিশেষ লৈ আনিছো কাৰণ এটো হৈছে এটা হিট এণ্ড ৰানৰ ঘটনা যদিহে এতিয়াও সামিউল হকৰ পৰিয়ালে ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এগৰাকী নৱাগত অভিনেত্ৰী গ্লেমাৰে মূৰত ধৰা অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে তাত তেওঁলোকে উল্লেখ কৰিছে যে নিশা 3 বজাত তীব্ৰ বেগত ধুমুহাৰ বেগত আহিছিল তেখেতৰ গাড়ীখন ইতিমধ্যে সিসিটিভি ভিজুৱেল মই আপোনালোকক ইয়াৰ পূৰ্বৰ লাইভটো দেখুৱাইছিলো এই ধৰণে নিশা 3 বজাত এগৰাকী অভিনেত্ৰীয়ে গাড়ী চলাইছিল আৰু এটো প্ৰথম ঘটনা নহয় বিগত প্ৰায় 20 বাৰতকৈও অধিক যান-বাহন আৰক্ষীয়ে এই গাড়ীখনৰ নামত নন্দিনী কাশ্যপক আগতে তীব্ৰ বেগত গাড়ী চলোৱাৰ কাৰণে জৰিমনা বিহিত হৈছে এটো প্ৰথম ঘটনা নহয় এগৰাকী নন্দিনী কাশ্যপে ৰাজপথত এনেকৈ গাড়ী চলাইছিল তাৰ কাৰণেও তেওঁ আগতে স্পিড লিমিট ক্ৰছ কৰাৰ কাৰণে তেখেতক যান-বাহন আৰক্ষীয়ে ইতিমধ্যে 20 বাৰতকৈও অধিক তেখেতক জৰিমনা দি থৈছে কিন্তু তাৰ পাছতো জৰিমনা বিহাৰ পাছতো নিজৰ স্বভাৱ সলনি কৰিব নোৱাৰিলে এগৰাকী অভিনেত্ৰীয়ে আৰু এতিয়া এগৰাকী অভিনেত্ৰীৰ কাৰণেই এতিয়া এজন উঠি অহা যুৱকৰ 21 বছৰীয়া যুৱক সামিউল হক অত্যন্ত মেধাবী আছিল বুলি কৈছিল নিখাৰ ভাগত কাম কৰি তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল তেনে এজন যুৱকৰ এটা প্ৰতিভা এগৰাকী অভিনেত্ৰীৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে শেষ হৈ গ'ল আৰু আটাইতকৈ ডাঙৰ কথা যদিহে ভাৰতীয় ন্যায় সংহিতাৰ কথা ক'বলৈ যাওঁ যিখন মটৰ ভেহিকল এক্ট আছে সেই মটৰ ভেহিকল এক্টৰ সেকশন 106A আৰু 1062 এই দুটা সেকশন এগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে লাগে আৰু এই দুইটা ঘটনাৰ পিছত এটা প্ৰথম ঘটনা সেকশন 1061ত যেটো আছে তাত লিখা আছে কজিং ডেথ অফ নেগলিজেন্স মানে এগৰাকী অভিনেত্ৰীয়ে যি দুৰ্ঘটনাৰ পাছত সেই যুৱকজনৰ সৈতে যি প্ৰাথমিক চিকিৎসালয় নিব লাগিছিল তেখেতক যি আওকাণ কৰিলে সেই ঘটনাটো সেকশন 1061ত আহে আৰু লগতে কৈছে যে যদিহে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছত সেই দুৰ্ঘটনাস্থলীৰ পৰা গাড়ী বাহনৰ চালকে পলায়ন কৰে আৰু সেই পলায়ন কৰাৰ পাছতে সেই দুৰ্ঘটনাত পতিত হোৱা লোকজনৰ যদি মৃত্যু হয় তেন্তে তাৰ কাৰণে সেকশন 1061 আছে আৰু তাত 5 বছৰৰ জেল হ'ব পাৰে লগতে ফাইন হ'ব পাৰে লগতে সেকশন 1062 হেতু হৈছে হিট এণ্ড ৰানৰ সৈতে জড়িত যোনটো ঘটনা কোনো ব্যক্তিয়ে যদি দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে কাৰণ প্ৰথম অৱস্থাত এই সেকশনটোত এটো কথাই দিয়া হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ফালৰ পৰা আপোনাৰ গাড়ীৰ পৰা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে যদি দুৰ্ঘটনা সংঘটিত হয় নিকটৱৰ্তী আৰক্ষী থানাক খবৰ দিয়ক নহলে দণ্ডাধীশ পৰ্যায়ৰ লোকক সমগ্ৰ ঘটনাটো জনাওক যি দুটা ঘটনাৰ ভিতৰত এটাও কৰা নাছিল এগৰাকী নন্দিনী কাশ্যপে তেওঁৰ বিৰুদ্ধে বিএনএছৰ 1061 আৰু 1062 ধাৰা ইতিমধ্যে লাগিব লাগে দিছপুৰ আৰক্ষীয়ে এই ধাৰা লগাই নে নলগাই সেইটো নাজানো আৰু হিট এণ্ড ৰানৰ কাৰণে আমাৰ
ভাৰতীয় ন্যায় সংহিতাত লিখা আছে 10 বছৰতকৈ অধিক জেল হ'ব পাৰে লগতে জৰিমনা বিহিব পাৰে এইগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে এতিয়া কোনে কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰে হেতু পিছত দেখা যাব এতিয়ালৈকে নন্দিনী কাশ্যপ থানাত আহি হাজিৰ হোৱা নাই খবৰ ওলাইছে এটা সূত্ৰৰ খবৰ যে দিছপুৰ আৰক্ষীয়ে তেখেতক আজি পুনৰ তলব কৰিছে গ্ৰেপ্তাৰ হ'ব পাৰে এইগৰাকী নন্দিনী কাশ্যপ কিন্তু এইগৰাকী নন্দিনী কাশ্যপৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যবাসীয়ে এতিয়া মন্তব্য কৰিছে মোৰ লাইভটোত সকলে মন্তব্য কৰি আছে যে অতি শীঘ্ৰেই এইগৰাকী এনেকুৱা ধৰণৰ একাংশ যুৱক যুৱতী আছে অতি কম বয়সী এগৰাকী যুৱতী তেওঁ গ্লেমাৰে হয়তো মূৰত ধৰিছিল আৰু তেওঁ যি ধৰণৰ কথা কালি কৈছে কালি এটা মন্তব্য কৰিছে মই এগৰাকী অভিনেত্ৰী তেখেতক অভিনেত্ৰী হিচাপে অসমীয়া ৰাইজে এতিয়ালৈকে আদৰি লোৱা নাই সেইটো প্ৰথম কথা তেখেত অভিনেত্ৰী হ'ব পাৰে কিন্তু এগৰাকী সফল অভিনেত্ৰী নহয় আৰু মাত্ৰ এখন তেখেতে সিনেমাত অভিনয় কৰিছে এখন ৰুদ্ৰ যিখন শেহতীয়াকৈ ৰিলিজ হৈছিল আৰু সেই ছবিখনত এক্টিং কৰাৰ পাছতে অভিনয় কৰাৰ পাছতে তেখেতৰ মন্তব্যবোৰ এনেকুৱা হৈছে মই এগৰাকী অভিনেত্ৰী উৰে নিশা কাম কৰোঁ আৰু সেইখিনি কষ্টৰ বাবে আমাৰ লগত এনেকুৱা ঘটনা হৈয়ে থাকে মানে অভিনেত্ৰীসমূহে বা অভিনেতাসকলে ক'ৰবাৰ পৰা যেতিয়া তেওঁলোকে ৰিহাৰ্চেলৰ পৰা আহিব তেতিয়া 2-4 জন মানুহ তেওঁলোকে খুন্দিয়াই যাব পাৰে এইটো মন্তব্য এগৰাকী তথাকথিত এগৰাকী অভিনেত্ৰী মন্তব্য কৰিছিল যে এনেকুৱা সৰু সুৰা ঘটনা হৈ থাকে উৰে নিশা কাম কৰোঁ টোপনি ধৰিছিল দুৰ্ঘটনা সংঘটিত হ'ল এই ধৰণৰ মন্তব্য এগৰাকী যুৱতীৰ আৰু 8 ঘণ্টা জেৰাৰ অন্তত দিছপুৰ থানাৰ ভিতৰৰ পৰা ওলাই আহি মুখ খুলিছিল এগৰাকী নন্দিনী কাশ্যপে সঠিকভাৱে এই পৰ্যন্ত অভিনেত্ৰী নন্দিনী কাশ্যপে হেনো গমেই পোৱা নাই যে কিমান গুৰুতৰভাৱে যুৱকজন আহত হৈছিল কালিৰ সেই ঘটনাৰ পিছত যেতিয়া তেওঁ উপস্থিত হৈছিল দিছপুৰ থানাত আৰু মন্তব্য কৰিছিল যে মই নজনাকে দুৰ্ঘটনা সংঘটিত হ'ল আৰু দুৰ্ঘটনা জানি বুজি কৰা নাযায় কিন্তু দুৰ্ঘটনা হৈ যায় আৰু মোৰ গাড়ীখনত 3 লাখ টকা খৰচ হ'ব এটা নিৰ্মাণ কৰোঁতে 30,000 টকা লাগিব 50,000 টকা লাগিব আপোনালোকৰ সংবাদ মাধ্যমে সেই টকা দিব নেকি বা সেই যুৱকজনৰ পৰিয়ালে সেই টকা দিব নেকি এনেকুৱা ধৰণৰ মন্তব্য এগৰাকী অভিনেত্ৰীয়ে কৰিছিল আৰু এতিয়া এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে সকলোৱে এটা কথাই মন্তব্য কৰিছে যে এইগৰাকী অভিনেত্ৰী কঠোৰ বা কঠোৰ শাস্তি হ'ব লাগে ফৰুক ইছলামে লিখিছে আপোনালোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ এৰেষ্ট ইমিডিয়েটলি বুলি লিখিছে অতি সোনকালে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে বুলি কৈছে দীপু কলিতা লিখিছে যে অভিনেত্ৰীয়ে নহয় তেখেত এই ধৰণৰ মন্তব্য কৰিছে মোৰ নামেদি লিখিছে প্ৰথম তেখেত এগৰাকী মানুহ তাৰ নিজৰ মানৱীয়তাৰ যিখিনি গুণ তেখেতে প্ৰকাশ কৰিব লাগিছিল যুৱকজনক তেওঁ লৈ যাব লাগিছিল লোকেল বয়ে লিখিছে তেখেতে সুৰাপান কৰি গাড়ী চলাইছিল সেইকাৰণে গোটেইকেইটা সেকশন তেখেতৰ বিৰুদ্ধে লগাই দিব লাগে এই ধৰণৰ মন্তব্য মালয় দাসে লিখিছে অতি শীঘ্ৰে এৰেষ্ট কৰি 3rd ডিগ্ৰী দিব লাগে বুলি মন্তব্য কৰিছে কিন্তু হেতু আৰক্ষী প্ৰশাসনৰ মাজেদি হ'ব কিন্তু তেখেতৰ বিৰুদ্ধে বিএনএছৰ 1061 আৰু 1062 যি দুটা হিট এণ্ড ৰানৰ ঘটনাৰ সৈতে জড়িত হয় কোনোবা যদি দুৰ্ঘটনা সংঘটিত কৰি সেই স্থানৰ পৰা পলায়ন কৰে তেনেকুৱা লোকৰ বিৰুদ্ধে এইবোৰ ঘটনা কিন্তু প্ৰযোজ্য হয় এইবোৰ ধাৰা প্ৰযোজ্য হয় ফয়জুদ্দিন শেখে লিখিছে উচিত শাস্তি দিব লাগে তুষাৰদ্দিন সোণোৱালে লিখিছে আৰক্ষীৰ সুৰুঙালৈ যাতে বাছি যাব নোৱাৰে ধীৰাজ বৰকাকতে লিখিছে অভিনেত্ৰীগৰাকীয়ে সেই নিশা সুৰাপান কৰি গাড়ী চলাইছিল নেকি মদাহী যেন লাগে দেখাত এনেকুৱা ধৰণৰ মন্তব্য আহিছে কিন্তু সেয়া অভিযোগ একাংশ ৰাইজৰ আৰু অতি ৰহস্যজনকভাৱে 72 ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাৰ 72 ঘণ্টাৰ পাছত কিন্তু যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা নহল তাৰ কাৰণে যুৱতীগৰাকী সুৰামত্ত অৱস্থাত আছিল সুৰাপান কৰি আহিছিল নে নাই সেই কথা এতিয়াও প্ৰমাণ কৰিব পৰা নাযায় কিশোৰ দাসে লিখিছে এক্সিডেন্ট হৈছিল মানি লৈছো কিন্তু এটিটিউডৰ কথা কটিব নালাগিছিল যুৱকজনক লৈ যাব লাগিছিল হাস্পতাললৈ হেতু এটাকৈ ডাঙৰ কথা মাজনুৰ আলীও লিখিছে যে যুৱতীগৰাকীয়ে জানি বুজি এনেকুৱা ঘটনা সংঘটিত কৰিছে মাইনু ময়ূৰী কলিতা লিখিছে এৰেষ্ট কৰিব লাগে তেখেতক এই ধৰণৰ মন্তব্য সকলোৰে পৰা আহিছে কিন্তু এইগৰাকী অভিনেত্ৰী বাছি যাব নালাগে তেখেতৰ আইনৰ গণ্ডিত ৰাখি এইগৰাকী অভিনেত্ৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছে কাৰণ এই যিজন যুৱক যিজনৰ মৃত্যু হ'ল ইতিমধ্যে এই যুৱকজন অতি মেধা সম্পন্ন আছিল 21 বছৰীয়া যুৱক ইঞ্জিনিয়াৰিং পঢ়ি আছিল আৰু দিনত পঢ়ি ৰাতি কাম কৰিছিল এজন যুৱকে নিজৰ পকেট খৰচ উলিয়াবৰ কাৰণে এনেকুৱা নহয় যে উদন্ত যুৱক ৰাজপথত তেখেতে উদ্ভণ্ডালি কৰি আছে তেনেকুৱা নহয় নিজৰ পকেট পনি উলিয়াবৰ কাৰণে নিজৰ পৰিয়ালৰ ওপৰত তেখেতে জোৰ নিদি তেখেতে নিজেই নিখাৰ ভাগত কাম কৰিছিল দিনত ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰমত ব্যস্ত আছিল তেনে এটা সম্ভাৱপূৰ্ণ প্ৰতিভা এটা উজ্জ্বল প্ৰতিভাক এগৰাকী তথাকথিত নন্দিনী কাশ্যপ নামৰ এগৰাকী অভিনেত্ৰীৰ বাহনৰ খুন্দাত যুৱকজনৰ মৃত্যু হৈছে 5 দিন তেওঁ জিএমচিএইচৰ আইচিইউত তিলকৈ থাকি
শেষত তেখেতক এপ'লো হস্পিটেললৈ ৰেফাৰ কৰা হৈছিল আৰু এপ'লো হস্পিটেলতে তেখেতে মৃত্যু সাৱটি ল'লে অতি দুখৰ ঘটনা জনাইছোঁ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীয়ে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে বি লাচিত সেনাৰ ফালৰ পৰা মন্তব্য আহিছে বি লাচিত সেনাই কৈছে যে পলাব নোৱাৰিব নন্দিনী কাশ্যপ পলাই সাৰিব নোৱাৰিব নন্দিনী কাশ্যপ জেললৈ যাবই লাগিব জেললৈ যোৱাৰ উপৰিও এই যুৱকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগিব এগৰাকী নন্দিনী কাশ্যপে আৰু কালিৰ দিনটোত নন্দিনী কাশ্যপৰ লগতে তেখেতৰ পৰিয়ালৰ যিসকল লোক আহিছিল তেওঁলোকেও কিন্তু সমগ্ৰ ঘটনাটো মানি লোৱা নাছিল তেওঁলোকে কৈছিল যে দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাৰ পাছত সংবাদ মাধ্যমে হেনো সমগ্ৰ ঘটনাটো বেছিকৈ দেখুৱাইছিল যুৱকজনে হেনো বেছিকৈ দুখ পোৱা নাছিল এই ধৰণৰ মন্তব্য কৰিছিল এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপ আৰু তেখেতৰ খুৰাক তেখেতৰ মোমায়েক এনেকুৱা কিছুমান মানুহ আছে তেওঁলোকে মন্তব্য কৰিছিল যে সামান্য দুখ পাইছে সামান্য দুখ পোৱা ল'ৰাজনে 5 দিন আইসিইউ যুজি মৃত্যুবৰণ কৰিছে মই অভিনেত্ৰী নন্দিনী কাশ্যপ আপোনাকো মন্তব্য কৰিছো যদি আপুনি লাইভটো চাই আছে বা আপোনালোকৰ পৰিয়ালৰ মানুহে যদি লাইভটো চাই আছে আপোনালোকে এটা কথা কক আপোনালোকে যোনটো কথা কৈছিল যে সামান্য আঘাতপ্ৰাপ্ত বুলি যোনটো কথা কৈছিল এইটো যুৱকজনে যে আজি মৃত্যুক আকোৱালি ল'লে এনেকুৱা ধৰণৰ দুৰ্ঘটনা আপোনালোকৰ মতে সামান্য হয় নেকি আৰু আপুনি এটা মন্তব্য কৰিছে যে আমি অভিনেত্ৰী আৰু নিখাৰ ভাগত এনেকুৱা ঘটনা সংঘটিত হয় আপুনি পূৰ্বেও এনেকুৱা ধৰণৰ হিট এণ্ড ৰানৰ ঘটনা সংঘটিত কৰিছিল নেকি পলায়ন কৰিছিল নেকি কাৰণ সেইদিনাখন নিখাও তাত যদি একাংশ লোকে আপোনাৰ পিছা নকৰিলেহেঁতেন আপোনাৰ পিছে পিছে খেদি যদি নগ'লহেঁতেন তেন্তে এই ঘটনাও ৰহস্যৰ আৱৰ্তত থাকি গ'লহেঁতেন কিন্তু এটা প্ৰশ্ন যে এইগৰাকী অভিনেত্ৰীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে বুলি সকলোৱে মন্তব্য কৰিছে ৰফিক ইছলামে লিখিছে জেলত দিব লাগে বাবা খৰ্ণে লিখিছে খুৰাপান কৰি গাড়ী চলাইছিল পুলিচে চেক কৰিব লাগে কিন্তু নকৰে ববিতা ভূঞা বৰাই লিখিছে যাৰ ল'ৰা হেৰাইছে তেওঁলোকেহে গম পাইছে নিশ্চয় এতিয়া এক হুকাকুল পৰিৱেশে বিৰাজ কৰিছে 21 বছৰীয়া এজন যুৱক ইঞ্জিনিয়াৰিং পঢ়ি আছিল সন্মুখত এটা ভাল ভৱিষ্যত আছিল সেই পিতৃ মাতৃয়ে নিজৰ একমাত্ৰ সন্তানক হেৰুৱাইছে তাৰ অন্যতম কাৰণ এইগৰাকী অভিনেত্ৰীয়ে তীব্ৰ বেগত গাড়ী চলাইছিল আৰু তীব্ৰ বেগত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিলে কিন্তু দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো ন্যূনতম মানৱীয়তা নেদেখুৱাই সেই স্থানৰ পৰা পলায়ন কৰিলে কাৰণ যিখিনি জায়গাত দুৰ্ঘটনা সংঘটিত কৰিছে তাৰ কাষতে আছে হায়াত হস্পিটেল তাৰ কাষতে কিছু দূৰ যদি গণেশগুৰি ফালে আহে তাতে 3-4খনকৈ হস্পিটেল আছে জিএমচি আছে যদি পাহাৰৰ ওপৰেদি যাব বিচাৰে জিএমচি পাহাৰ হৈ পেলাই 7-8 মিনিটৰ ৰাস্তা আছিল কিন্তু অভিনেত্ৰীগৰাকীয়ে সেইটো নকৰিলে অভিনেত্ৰীগৰাকীয়ে নিকটৱৰ্তী হায়াত হস্পিটেললৈ নিনিলে জিএমচিএইচলৈ নিনিলে দিছপুৰ হস্পিটেললৈ আনিব পাৰিলেহেঁতেন দিছপুৰ পলিক্লিনিক আছিল জিএনআৰচি আছিল কিন্তু কোনো এখন হস্পিটেললৈ নিনি তেওঁ মোবাইল ফোন উলিয়াই ৰাজপথত এইদৰে নিজকে ডিফেন্স কৰাৰ চেষ্টা কৰিলে আৰু পৰৱৰ্তী সময়ত তেওঁৰ সহযোগ কৰা একাংশ ওলাইছিল সেই ফ্লেটটো যিসকলে কেমেৰা কৰিবলৈ যোৱা একাংশক ভাবুকি প্ৰদান কৰিছিল এয়া হৈছে এগৰাকী গ্লেমাৰে মূৰত ধৰা অভিনেত্ৰীৰ কথা কৈ আছো যিগৰাকীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি কিন্তু দাবী কৰি আছে আৰু তেওঁ যিকেইটা কাম কৰিছে মই ইতিমধ্যে আপোনালোকক কৈছো যে বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ ফালৰ পৰা যিখন আমাৰ মটৰ ভেহিকল এক্ট আছে মটৰ ভেহিকল এক্টৰ মতে তেখেতে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু তাত বিএনএছৰ 1061 আৰু 1062 এই দুটা ধাৰাতে বিৰুদ্ধে লাগিছে 1061টোত বুজাই দুৰ্ঘটনা সংঘটিত কৰে পলায়ন কৰাটো আৰু তেওঁৰ কোনো আৰক্ষী প্ৰশাসনক খবৰ দিয়া নাছিল তাৰ জৰিয়তেও সেই ধাৰাৰ মতেও তেখেতে 5 বছৰ জেলত যাব লাগে জৰিমনা বিহিব লাগে আৰু যোনটো 106B যেটো হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছিল যেটো সলমান খান জড়িত হৈ পৰিছিল সলমান খানৰ নামতো এই হিট এণ্ড ৰানৰ ঘটনা আছে তেনেকুৱা ডাঙৰ ডাঙৰ অভিনেতাক যদি আদালতে ন্যায়ৰ ফালৰ পৰা চাইছে তেন্তে দিছপুৰ আৰক্ষীও এইগৰাকী অভিনেত্ৰী কোনো কাৰণত আৰু দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে কিন্তু কৈছে যে দিছপুৰ আৰক্ষীয়ে তদন্তত লেহেমিয়া কৰিছে এইটো অভিযোগ এই দুৰ্ভগীয়া যিজন যুৱক তেখেতৰ পৰিয়ালৰ কাৰণ কৈছে 5টা দিন হৈ গ'ল 5টা দিনৰ পাছত সিসিটিভি কেমেৰাৰ দৃশ্য আমাৰ ওচৰত আছে আৰক্ষীৰ ওচৰত আছে এই ধৰণেৰে নিখাৰ ভাগত 3টা বজাত নিজৰ ৰিহাৰ্সেলৰ পৰা আহি মানুহ খুন্দিৱাটো সাধাৰণ কথা বুলি কৈছিল এগৰাকী অভিনেত্ৰীয়ে সেইগৰাকী অভিনেত্ৰী কিন্তু 5টা দিনৰ পাছতো এতিয়ালৈকে এই মুহূৰ্তলৈকে কিন্তু দিছপুৰ আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰা নাই আটক কৰা নাই কালি নিয়ম মাফিক 5 ঘণ্টা সুধা পোছা কৰি যাবলৈ দিছিল আৰু সুধা পোছা কৰাৰ পিছতো কোনো ধৰণৰ অনুশোচনা নাছিল এগৰাকী অভিনেত্ৰীৰ মুখত কোনো ধৰণৰ অনুশোচনা নাই যে এজন যুৱকক তেওঁ খুন্দিয়াই দুটা ভৰি ছিঙি পেলালে যুৱকজনৰ মূৰৰ পিছফালে 21টাকৈ চিলাই পৰিছিল বুকুৰ ভিতৰত তেজ জমা হৈছিল এটা এটা মুহূৰ্ত 5 দিনত তিলকৈ তেওঁ মৃত্যু যন্ত্ৰণাত ছটফটাই এজন 21 বছৰীয়া যুৱকে নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল তাৰ পিছত এগৰাকী অভিনেত্ৰীয়ে কৈছে যে আমি অভিনেত্ৰী মানুহ তেখেতক কোনে অভিনেত্ৰী বুলি কৈছে হেতু এটা ডাঙৰ কথা কাৰণ তেখেতে মাত্ৰ এখন সিনেমাত এক্টিং কৰিবলৈ সুযোগ পাইছিল আৰু সেইখন সিনেমাৰ যিসকল কৰ্তৃপক্ষ তেওঁলোকে এতিয়ালৈকে স্পষ্টীকৰণ দি তৎ পোৱা নাই কিছু সময় পূৰ্বে যিখন ছবিৰ যিজন
প্ৰযোজক আছিল তেওঁ কিছু সময় পূৰ্বে এটা ষ্টেটমেণ্ট দিছে কালিয়ে দুবাৰ নে তিনিবাৰকৈ ৰবি শৰ্মাই কৈছে যে তেওঁৰ সুমতি ঘূৰি আহক ৰবি শৰ্মা সকলোৱে হাত দাঙিছে কাৰণ এগৰাকী অভিনেত্ৰী একেবাৰে তথাকথিত একেবাৰে নৱাগত অভিনেত্ৰী আৰু তেওঁ অভিনেত্ৰী বুলি নিজকে পৰিচয় দিব পৰা এগৰাকী অভিনেত্ৰী নহয় আৰু তাৰ পিছতো তেওঁ কৈছে যে নিশা ৰিহাৰ্চেলৰ পৰা আহোঁ আমি অভিনেত্ৰী মানুহ উৰে নিশা আমি প্ৰেক্টিছ কৰিব লাগে আৰু আমাৰ সৈতে নিশা অহাৰ সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল এগৰাকী অভিনেত্ৰী যিগৰাকী মূৰত হয়তো গ্লেমাৰে ধৰিছে আৰু তাৰ পাছত এজন যুৱকৰ প্ৰাণ লোৱাৰ পাছতো তেওঁ এতিয়াও কিন্তু হৈ কাহি দিয়া নাই যে হয় মই ভুল কৰিছিলোঁ মোৰ দ্বাৰা এটা বহুত ডাঙৰ ভুল হৈ গ'ল মোক মাফ কৰক এই তিনিটা শব্দ এগৰাকী নন্দিনী কাশ্যপৰ মুখৰ পৰা ওলোৱা নাই কাৰণ তেখেত অভিনেত্ৰী তেওঁ মতে তেওঁ এগৰাকী অভিনেত্ৰী তেওঁৰ দ্বাৰা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকে বিগত যান বাহন আৰক্ষীয়ে তেওঁক যি 20 বাৰ ফাইন লগাইছে জৰিমনা লগাইছে স্পীড লিমিট ক্ৰছ কৰাৰ কাৰণে তাৰ পাছতো কিন্তু এগৰাকী অভিনেত্ৰী শুধৰণি নহ'ল এতিয়া তেওঁ এজন যুৱকৰ প্ৰাণ যোৱাৰ পাছত তেওঁ মন্তব্য কৰিছে যে তেওঁৰ গাড়ীখনত যে খৰচ হ'ব সেই খৰচ কোনে দিব সংবাদ মাধ্যমে এটা সাধাৰণ দুৰ্ঘটনাক ডাঙৰ দুৰ্ঘটনা কৰিছিল বুলি এটা অভিযোগ উত্থাপন কৰিছিল এগৰাকী অভিনেত্ৰীয়ে নাম হৈছে নন্দিনী কাশ্যপলৈ আমাৰ প্ৰশ্ন আপোনাৰ বাহনে যদি এটা সাধাৰণ দুৰ্ঘটনাই সংঘটিত কৰিছিল তেন্তে আইচিউত 5 দিন সেই যুৱকজনক চিকিৎসকে মিছাকৈ ৰাখিছিল আপুনি চিকিৎসা বিজ্ঞানৰ বা চিকিৎসকৰ বিৰুদ্ধে মন্তব্য কৰিব বিচাৰিছে আৰু আজি যে যুৱকজনৰ মৃত্যু হ'ল এইটো মৃত্যু কি আপোনাৰ বাহনৰ খুন্দাৰ কাৰণে হোৱা নাই নেকি আৰক্ষীয়ে কঠোৰ তদন্ত কৰক দিছপুৰ আৰক্ষীয়ে অতি শীঘ্ৰে এগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰক এই দাবী আমাৰ লাইভটোত সকলোৱে মন্তব্য কৰি আছে আৰু এটা কথা যদিহে এই বিএনএছৰ 1061 আৰু 1062 লাগে তেন্তে এগৰাকী অভিনেত্ৰীৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড হোৱাটো নিশ্চিত ধন্যবাদ